জংঘলখিনি চাফা কৰি তাত পুতি দিয়ে নদী খান্দা নহয়তো এইটো তেওঁলোকে পইচা খাৱা এটা নমুনা বনাইছে চাওক এতিয়া যেতিয়া মানুহৰ বিপদ হয় তেতিয়া সেইখিনি সময়ত কোনে গো বেক দিছে বা কোনে কামেণ্ট দিছে সেইটো মোৰ বিচাৰ্য বিষয় নহয় চাওক যেতিয়া মানুহ পানীৰ তলত থাকে তেতিয়াতো খুব হ'বই এইটো আৰু এনেকুৱা নহয় যে খুব হোৱাৰ কাৰণে আমি বেয়া পাইছোঁ কাৰণ মানুহৰ যেতিয়া প্ৰব্লেম হয় তেতিয়াও যদি খুব নহয় তেতিয়াহ'লে তেওঁলোক মানুহে নহয় হয় নাই যেতিয়া মানুহৰ যেতিয়া প্ৰব্লেম হয় তেতিয়া খুব হয় আৰু যেতিয়া আৰু এটা সকলোতকৈ ডাঙৰ ট্ৰেণ্ড এটা আছে ৰাইজৰ প্ৰতিনিধি দেখিলে তেওঁলোকৰ খুববোৰ বাঢ়ি যায় আৰু এতিয়া এটা ট্ৰেণ্ডৰ নিচিনা হৈ যায় গতিকে মই ভাবোঁ যে সেইটোতকৈ ডাঙৰ কথা আমি সেইবোৰ কোনে সুখ কৰিছে কোনে দুখ কৰিছে যেতিয়া মানুহৰ বিপদৰ খুবো হ'ব দুখো হ'ব মানুহৰ প্ৰব্লেমৰ সময়তো মানুহৰ আনন্দত নাথাকে খুবো হ'ব দুখো হ'ব গতিকে আমি তেওঁলোকৰ সুখ দুখবোৰ কেনেকৈ আঁতৰ কৰিব পাৰোঁ তাৰ কাৰণে সম্পূৰ্ণ প্ৰচেষ্টা ইতিমধ্যে হাতত লগাইছে আৰু চলি আছে চাওক ডিচিলটেশ্যনটো কৰা হৈয়ে আছে আৰু প্ৰশাসনে সম্পূৰ্ণ কাম কৰি আছে আৰু খুব নিষ্ঠাৰে কাম কৰি আছে কিন্তু তাৰ পিছতো যিহেতু মানে পানীখিনি আৰু ডাউনৰ পৰা পানীখিনি পটককৈ ডাউন ওলাই যোৱাটো ইমান সহজ নহয় তো তাৰ পিছতো চৰকাৰে প্ৰশাসনে সম্পূৰ্ণ কাম কৰি আছে গতিকে আমিও চেষ্টা কৰিছোঁ আলোচনা ইতিমধ্যে চলি আছে চাৰ্কেল অফিচাৰ লাগিয়ে আছে ডিচিও অহৰ্নিশে কাম কৰিয়ে আছে চৰকাৰেও কাম কৰিছে মন্ত্ৰীও কাম কৰি আছে গতিকে যিমান পাৰি সিমান যাতে ৰাইজক সোনকালে সকাহ দিব পাৰি তাৰ বাবে